Hare Krishna everyone and welcome back to Kanishk FC. আৰু আজি তাৰিখটো হৈ গ'ল 23 জানুৱাৰী 23rd জানুৱাৰী আজি 2025 আৰু আজিৰ দিনটোতে নিফটি এক্সপায়াৰি ডে পৰিছে যিবিলাক অপচন ট্ৰেডাৰৰ কাৰণে বহুত ডাঙৰ এটা অপৰচুনিটি ডে হয় তো অপচন ট্ৰেডিঙৰ কাৰণে যদি কোনোবা ট্ৰেডিং কৰি আছে তো কিবা দৰকাৰ হ'লে মোক মানে কি 7002350580 মোক মানে কি মেছেজ কৰিলে আৰু মোৰ যিবিলাক ক্লায়েণ্ট আছে মই ক্লায়েণ্টবিলাকতো আমি লেবেলছ দিওঁ বা যিমান ইনফৰমেশ্যন আহে ইকুইটি কমোডিটি অপশ্যন যিমান আহে আমিতো মই শ্বেয়াৰ কৰি থাকোঁ আৰু কেতিয়াবা আমি বিজি থকাৰ কাৰণে কণ্টিনিউ শ্বেয়াৰো নকৰোঁ তো যিবিলাকে মানে কি বিচাৰে যে এনেকুৱা বস্তু লাগে তেতিয়াহ'লে মোক মেছেজ কৰিব পাৰে বা ফোন কৰিব পাৰে মাৰ্কেট আৱাৰত ফোন নকৰিব মই অলপ বিজি থাকিম তো চ' মই এইটো ক'বৰ কাৰণে কৰিলোঁ যে আজি যিটো মানে মাৰ্কেট অ'পেন হ'ব গেপ আপ হ'ব নে গেপ ডাউন হ'ব এইটো মানে কি আমাৰ যিবিলাক আমি ৰিপৰ্টছ পাওঁ গ্ল'বেল নিউজ পাওঁ বা আমাৰ যিটো এছিয়ান মাৰ্কেটৰ পৰা নিউজটো পাওঁ তো এই নিউজবিলাকো চাই মানে কি আমি গম পাওঁ যে আজি মাৰ্কেট গেপ আপ হ'ব নে গেপ ডাউন হ'ব তো মাৰ্কেট আজি গেপ ডাউন হ'ব মানে সৰু শ্লাইটলি অলপ 20 পইণ্টছ মান নিফটি মানে কি গেপ ডাউন হ'ব বুলি আমি গম পাইছোঁ তো এতিয়া নিফটি 50 হৈ গ'ল আমাৰ ইণ্ডিয়াৰ মানে এক নম্বৰ মানে আমাৰ ইণ্ডিয়াক যদি চিনি পায় বাহিৰৰ পৰা নিফটি 50 পৰা চিনি পায় তাত মানে 50টা ডাঙৰ লাৰ্জ কেপ কোম্পানী আছে আৰু নিফটি 50 যেতিয়া ডাউন থাকে গম পোৱা যায় যে মানে ইণ্ডিয়া মাৰ্কেটত মানে কি যিটো ষ্ট্ৰং আছিলে মানে যিটো শক্তি আছিল শক্তিটো কম হৈ আছে মানে ষ্ট্ৰং তো সেইটো কাৰণে আমি মানে কি আমিও মানে চবেই মানে এৱাৰনেছ হ'ব লাগে আৰু আমাৰ মোৰ ভিডিঅ'বিলাক এইবিলাকে হয় এইটো কাৰণে মই ভিডিঅ'বিলাক দিওঁ মই কোনো ইউটিউবাৰ হ'বলৈ কাৰণে দিয়া নাই ভিডিঅ'টো এইটো কাৰণে দিওঁ যে মানুহবিলাক এৱাৰনেছ হ'ব যে ইনভেষ্টমেণ্টৰ কাৰণে আগবাঢ়িব আৰু ইনভেষ্টমেণ্ট কৰিলে নিজৰ একাউণ্টত চাব মোবাইলত নিজে পাৰ ডে চাব লাগিব এতিয়া কোনোবা ফিক্সড ডিপ'জিট কৰিছে বেংকত বা কিবা LIC এনেকুৱা কিবা কৰিছে তো মানে কি মানুহবিলাকে চাব নোৱাৰে পইচাটো কিমান পাম কি নাই গম নাপায় মানে ইকুইটি মাৰ্কেটত ৰিস্ক থাকে ডাউনো হয় কাৰেকশ্যনো হয় না বুলি নহয় মানে যেতিয়া কোনোবা 3 বছৰৰ ওপৰত যদি কোনোবা মানে কি ছেভিং কৰি থয় মানে পইচা SIP হিচাপত থয় পাৰ মান্থ 1000 2000 10000 20000 1 লাখ 2 লাখ যিমান পাৰে যদি কণ্টিনিউ কোনোবা দিয়ে 3 বছৰ পাৰ হৈ যায় তাৰ ৰিটাৰ্ণ মিনিমাম তাৰ ৰিটাৰ্ণ মানে 15% এটা থাকেই এইটো ইকুইটি মাৰ্কেটৰ মানে কি এটা ৰিজাল্ট হয় যিটো ৰেকৰ্ড আছে সেই ৰেকৰ্ড মতে গৈছোঁ মানে তো আমি কোনো এনেকুৱা কাৰোবাক মানে কলছ টিপছ এইবিলাক নিদিওঁ যিবিলাক মানে ওপৰৰ পৰা আহে এক্সিছৰ পৰা আমাৰ যিটো এক্সিছ ডাইৰেক্ট যিটো এক্সিছ ছিকিউৰিটিজ ৰিচাৰ্চ টিম হয় কলকাতা আৰু মহাৰাষ্ট্ৰ তাৰ পৰা যিবিলাক আহে সেইবিলাকে আমি শ্বেয়াৰ কৰোঁ তো আপোনালোকে যদি ভাল ট্ৰেডিং কৰিব বিচাৰে ভাল ইনভেষ্টমেণ্ট কৰিব বিচাৰে তেতিয়াহ'লে মোক মানে কি ফোন কৰিব পাৰে আৰু মোক মেছেজ দিব মাৰ্কেট আৱাৰত মেছেজ দিব ফোন নকৰিব অলপ বিজি থকাৰ কাৰণে ৰিচিভ কৰিব নোৱাৰোঁ চাগে এনেকুৱা যে আজি গেপ ডাউন হ'ব বেছি ডাউন গেপ ডাউন নহয় শ্লাইটলি অলপ গেপ ডাউন হ'বলৈ চান্স আছে আজি তো ভয় কৰিব নালাগে আৰু ট্ৰেডাৰবিলাকৰ কাৰণে এটা যে অপৰচুনিটি দিয়ে হয় কাৰণ আজি 2 টকাৰ যিবিলাক প্ৰিমিয়াম থাকে সেইবিলাক 100 টকা 150 টকালৈকে যাব চান্স থাকে কাৰণ মানে এক্সপায়াৰি ডেট মানে বহুত ডাঙৰ এটা ভলিউম এটা আহে তো আপোনালোকেও মানে কি ট্ৰেড কৰিবৰ কাৰণে সাজু হৈ যাওক আৰু আজি যিমান আমাৰ এছিয়ান মানুহ যেনেকুৱা নিকাই অলপ পজিটিভ আছে কস্পি বা চাংঘাই অলপ ডাউন আছে তেনেকুৱা টাইপত মানে হৈ আছে আৰু আমাৰ ইণ্ডিয়ান মাৰ্কেট যেতিয়া অপেন হ'ব 20 পইণ্টছমান অলপ মানে কি লোৱাৰ খুলিবলৈ চান্স আছে তো আজি মানে কেইটামান কোম্পানী ডাঙৰ কোম্পানীবিলাকৰ ৰিজাল্টো আছে আজি 23 তাৰিখে মই ৰিজাল্ট কোনবিলাক কোম্পানী আহিব সেইবিলাক ডেছক্ৰিপশ্যনত লিখি দিম ঠিক আছে মোৰ নাম্বাৰটো ডেছক্ৰিপশ্যনত থাকিব আপোনালোকে চেভ কৰি হোৱাটছআপ কৰিব পাৰে বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো আৰু শ্বেয়াৰ মাৰ্কেটত আপোনালোকক ইনভেষ্টমেণ্ট আৰু ট্ৰেডিং কৰাৰ কাৰণে মানে কি ট্ৰেডিং কৰিবৰ কাৰণে এৱাৰনেছ ভিডিঅ' মই সদায় দিবৰ কাৰণে মই নিজে কমিটেড হৈ আছোঁ আৰু ট্ৰাই কৰিম কণ্টিনিউ দিবৰ কাৰণে ঠিক আছে থেংক ইউ হৰে কৃষ্ণ